ब्रह्मा सेनो सदा नियस्तोहं सत्यं परं धीमहि धर्म प्रोजित कर्तव्य यत्र परम निर्मसनं सतं वेदं वास्तव अत्र वस्तु शिवदं तापत्रय उन्मूलनम् श्रीमद्भागवते महामुनि कृते किंवा परमेश्वर सजुहिता वरुधत्ते यत्र कृतिभिः सुषुभिः खनात् निगम कल्पतरुगरितं फलसुखामुखादमृत दैव संयुतं पियत भागवतं रसं राम राम हरि राम राम আমি ভাগৱতৰ ষষ্ঠ স্কন্ধ নাম মহিমাৰ পৰা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। যদি আপোনালোকৰ ये माधवे बोलंत मुख कृष्ण 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 बोले हृदय
তাৰপিছত বেচাজনীক উঠাইছে তেওঁ নিজৰ পত্নীক তাৰপিছত ক'লে খিচিৰি কৈছে আজি ৰাতিটো পেলাবৰ কাৰণে ডিষ্টাৰ্ব হয় নামটো হোৱা নাই এতিয়ালৈকে হ'বহে তাৰপিছত আপুনি কিন্তু অপকাৰ নকৰিবা সেইবুলি সৰ্দিক মহা ভক্তসকল মহা মহন্তসকল আসন অলংকৃত কৰি আসনৰ হস্ত বৃদ্ধি কৰি আছে আমি একেলগে সমূহ বাপ ভকত বৈষ্ণৱৰ শ্ৰীচৰণ সৰ্বপ্ৰথমে কোটি বাৰ ভক্তি ব্ৰজধামৰ গোপীশ্বৰ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক ইয়াত আহি কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে আসন অলংকৃত কৰি আসনৰ হস্ত আৰু মিলনজ্যোতি শ্ৰীমন্ত জ্যোতি বনমালী আৰু দয়াময় এই তিনিখন প্ৰাথমিক একত্ৰিত হয় আজিৰ এই মহান অনুষ্ঠান নিশ্চিতভাৱে এটা সুন্দৰ অনুভৱ যিহেতু আজি মই প্ৰথমে উদ্যোক্তাসকললৈ সেৱা জনাইছোঁ যি দয়াময় প্ৰাথমিক শ্ৰীমন্ত জ্যোতি প্ৰাথমিক আৰু বনমালী প্ৰাথমিকৰ লগতে সমূহ ঘৰৰ পৰা কোঁৱৰ গাঁৱৰ শুভাকাংক্ষী ৰাইজৰ আতিথ্যত যি এই ভাগৱত অনুষ্ঠানটো হৈছে বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰৰ যি হৰিনাম কীৰ্তন চৰ্চা হৈছে আমি সমস্ত ভকত আই মাতৃসকলে আহি ইয়াত একান্ত চিত্ৰ মনে যি ভাগৱতৰ কথা কৃষ্ণৰ কথা শুনিবলৈ পাইছোঁ আমি নিশ্চিতভাৱে কোনোবা এটা পূৰ্বজন্মৰ আজি ইয়াত উপস্থিত ভকতবৃন্দ আই মাতৃসকলে পুণ্য অৰ্জনৰ ফলত আজি এই ভাগৱত ব্যাখ্যা অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই একচিত্ত মনৰ ভগৱন্তৰ কথা শুনিবলৈ পাইছে আৰু এই শুনিবলৈ পোৱাত আমিও ব্যক্তিগতভাৱে আপ্লুত হৈছোঁ আৰু ঈশ্বৰ কৃষ্ণৰ শ্ৰীচৰণত আমি সেৱা অৰ্পণ কৰিছোঁ আৰু অকলেই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ দয়াময় প্ৰাথমিক নামগৃহত থকা ভক্ত আই মাতৃসকলে ধন্য হোৱা নাই এই অঞ্চলৰ যিমান দূৰলৈকে এই হৰিনাম কীৰ্তনৰ ধ্বনি গৈছে এই হৰিনাম কীৰ্তনৰ ধ্বনি সকলোকে পবিত্ৰ কৰিছে বুলি অনুভৱ কৰিছোঁ আৰু ইয়াতে অনাগত দিনবিলাকতো যাতে এই ধৰণে হৰিনাম কীৰ্তনৰ চৰ্চা হৈ থাকে সকলোৱে যাতে হৰিৰ কথা শুনে আৰু আজি এই হৰিৰ কথা শুনি যাতে অনাগত দিনবিলাকত যি অসূয়া অপ্ৰীতি হিংসা মনোভাৱ কাৰোবাৰ যদি আছিল সকলোখিনি পৰিত্যাগ কৰি ঈশ্বৰ কৃষ্ণৰ শ্ৰীচৰণৰ শৰণ লৈ সকলোৰে আগতে সদ্ভাৱ সদাচাৰ সকলো ফালৰ পৰা আজিৰ পৰা সন্মতি দিব বুলি আশা কৰিছোঁ আৰু এটা সুন্দৰ অনুভৱ হৈছে বুলি মই আশা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্মৰ যি তেওঁ প্ৰচাৰ কৰি গৈছে এই প্ৰচাৰ আজি শ্ৰীমদ ভাগৱত ভাঙনি অনুষ্ঠানত থাকি নিজে আপ্লুত হৈছোঁ মই যদিও মায়মৰা অনিৰুদ্ধ সমাজৰ এজন সেৱক তথাপি আজি তাঁতী ডাঙৰীয়াৰ যি যি ভাগৱত ভাঙনি অনুষ্ঠান এই অনুষ্ঠানত যেন আজি বৈকুণ্ঠপুৰীত মই আজি উপস্থিত আছোঁ তেনেকুৱা লাগিছে অত্যন্ত সুখ অনুভৱ কৰিছোঁ ভৱিষ্যতে যাতে এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকে আমাৰ মাজত কামনা কৰিছোঁ আৰু খুব ভাল লাগিছে আজি অনুষ্ঠান হৈ থাকি কিনে বিভিন্ন ভকত বৈষ্ণৱক লগ পাইছোঁ জাতি বৰ্ণ নিৰ্বিশেষে আৰু কেইবাখন গাঁৱৰ ৰাইজ যিহেতু আহিছে অত্যন্ত ভাল লাগিছে আজি নথৈ আনন্দিত হৈছোঁ এইকাৰণেই আমি 80 চনতে শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাইছিলোঁ আজি যিটো অনুভৱ হৈছে যেন আমি আগৰ যিখন সমাজ পুনৰ আজি ঘূৰাই পাইছোঁ আমি মানুহ হিচাপে পাইছোঁ সকলো অসমত আমি যিধৰণে সুন্দৰভাৱে পাইছোঁ তেখেতসকলক আমি পুনৰ এনেকৈ কৰি আমি পাই থাকিম আমি আমাৰ ধৰ্মৰ লগত কোনো জাতিভেদ নাই সকলো ধৰ্ম একেই আমি যদি সকলোৱে লগ লাগি থাকিব পাৰোঁ মানৱ ধৰ্ম সকলোৱে লগ লাগি থাকিব পৰাটোৱে হ'ল মানৱ ধৰ্ম গতিকে এই মানৱ ধৰ্মত যেন আজি পৰিণত হৈছে দয়াময় প্ৰাথমিক শাখা আমি দেখিছোঁ ওচৰে পাঁজৰে যিখিনি ভকত আহিছে আমি আজি নথৈ আনন্দিত হৈছোঁ আৰু এই আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা আনন্দিত পাইছোঁ।